নমস্কাৰ বা সমস্ত। আজি আমি গীতাৰ কেইটামান কথা আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ। সৰ্বপ্ৰথমে গুৰুজনাৰ চৰণত সেৱা আগবঢ়াইছোঁ। বা সমস্ত গীতাৰ 2 অধ্যায় শ্লোক 47 প্ৰকাশ কৰিছে, সকলো কৰ্মতে আপোনাৰ অধিকাৰ আছে, কিন্তু ফলত নহয়। অৰ্থাৎ আমাৰ কাম কৰিবলৈ অধিকাৰ আছে, কিন্তু তাৰ ফল কেনেকুৱা হ'ব সেয়া ঈশ্বৰৰ হাতত। সেয়ে আমি ফলৰ কথা চিন্তা নকৰাকৈ কৰ্ম কৰা উচিত। 6 নং অধ্যায় 7 নং শ্লোকত কৈছে, সঁচা যোগী সেইজন যিজনে সুখ দুখ সমানে গ্ৰহণ কৰিব পৰা ক্ষমতা থাকে। সুখত উল্লাসিত নোহোৱাকৈ আৰু দুখত ভাগি নপৰাকৈ যিজনে শান্তভাৱে জীৱন আগবঢ়ায়, সেয়াই সঁচা যোগী। অৰ্থাৎ প্ৰতিটো সমস্যাৰ সন্মুখীন হ'ব পাৰে। গীতা 2 অধ্যায়ত 20 নং শ্লোকত কৈছে, আত্মা অজন্মা, অবিনাশী আৰু চিৰস্থায়ী। শৰীৰ শেষ হ'লেও আত্মাৰ শেষ নাই। পূৰ্ণ আত্মা মৰে নে পুৰে নে ভাগ হয়, ই চিৰকাল অমৰ। সেয়ে আমি মন আৰু আত্মা ঈশ্বৰক সমৰ্পণ কৰি সকলো সময়তে সকলো কৰ্মতে আগবাঢ়িব লাগে। বা সমস্ত গীতাৰ এই কথাই যদি আপোনাক অনুপ্ৰাণিত কৰিছে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বা সমস্ত গীতা 6 নং অধ্যায় 22 নং শ্লোকত কৈছে, যিজনে ভক্তিভাৱে মোৰ ওপৰত বিশ্বাস ৰাখে, মই তেওঁক যতন লওঁ। আমি ঈশ্বৰৰ ওপৰত অটুট বিশ্বাস আৰু সত্যভাৱে ভক্তি কৰিলে ঈশ্বৰে নিজৰ দায়িত্ব হিচাপে তাৰ খবৰ লয়। বা সমস্ত এই কথা আমি নিঃসন্দেহে প্ৰমাণ কৰিব পাৰোঁ। সমস্ত গীতা 18 অধ্যায় 62 নং শ্লোকত কৈছে, যি হ'ব লাগে সেই হ'বই। তাৰ বাবে চিন্তা কৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। প্ৰত্যেকটো ঘটনা ঈশ্বৰে ঠিক কৰে। যি হোৱা উচিত সেই হ'ব বুলি কেৱল আত্মবিশ্বাস ৰাখি নিজৰ কৰ্মত আগবাঢ়ি যাব লাগে। 3 নং অধ্যায় 37 নং শ্লোকত কৈছে, লোভে মানুহক ধ্বংস পথলৈ লৈ যায়। অত্যাধিক ইচ্ছা আৰু লোভৰ ফল ভাল নহয়। লোভ মানে অশান্তি আৰু পাপৰ মূল। এই সংসাৰত যিমানবোৰ ঘটনা সংঘটিত হয়, সকলো ঘটনাৰ মূলতে লোভ। বা সমস্ত গীতাৰ 15 নং অধ্যায় 15 নং শ্লোকত সঁচা জ্ঞানী সেই বুলি কৈছে। গীতাৰ 15 নং অধ্যায় 15 নং শ্লোকত সঁচা জ্ঞানী সেইজন বুলি কৈছে, যিজনে সকলো সময়তে সকলো স্থানতে ঈশ্বৰক দেখে। সকলো জীৱিত জীৱক ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰে। সেয়াই সঁচা জ্ঞানী বুলি উল্লেখ কৰিছে। ঈশ্বৰে কয়, মই সকলোৰে হৃদয়ত বাস কৰোঁ। মই তোমালোকৰ চিন্তা, অনুভৱ, স্মৃতি সকলো জানো। সেয়ে সকলোকে ঈশ্বৰ জ্ঞান কৰা। গীতাৰ 6 নং অধ্যায় 5 নং শ্লোকত জয়ী সেইজন বুলি কৈছে, যিজনে নিজৰ দেহক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। তেওঁই সৰ্বশ্ৰেষ্ঠ জয়ী। নিজৰ ভয়, অহংকাৰ, ক্ৰোধ আদিকে যিজনে জিকি লয়, সেয়ে প্ৰকৃত জয়ী। গীতাত কৈছে, ভয় নকৰিবা, মই তোমাৰ লগত আছোঁ। গীতাৰ 18 অধ্যায় 64 নং শ্লোকত
ভগৱান কৃষ্ণই কৈছে, তুমি ভয় নকৰিবা, তুমি মোক সমৰ্পিত হোৱা, তেতিয়া তুমি কেতিয়াও একাকী নোহোৱা, মই তোমাক প্ৰতি মুহূৰ্তত ৰক্ষা কৰি থাকিম। গীতাৰ 4 নং অধ্যায় 39 নং শ্লোকত প্ৰকাশ কৰিছে, জ্ঞানৰ পৰা ধৰ্ম আৰু ধৰ্মৰ পৰা শান্তি হয়। সঁচা ধৰ্ম জানিবলৈ জ্ঞান লাগে। এই জ্ঞানৰ জৰিয়তে শান্তি আৰু মুক্তি পোৱা যায়। গীতাত কৈছে, নিজৰ ভিতৰতে সন্তুষ্ট থকা, সেয়াই হৈছে সঁচা ধন। বাহিৰৰ বস্তুক সুখ বিচৰা নহয়। গীতাত সঁচা ভক্তি কথা প্ৰকাশ কৰিছে। সঁচা ভক্তি হ'ল নিজকে ঈশ্বৰলৈ সমৰ্পণ কৰা। গীতাৰ 12 নং অধ্যায় 20 নং শ্লোকত কৈছে, কোনো প্ৰত্যাশা নোহোৱাকৈ নিস্বাৰ্থ ভক্তি কৰা, সেই ভক্তিহে ঈশ্বৰক প্ৰিয়। আপুনি ঈশ্বৰক সমৰ্পণ কৰক, ঈশ্বৰে নিশ্চিতভাৱে আপোনাক গ্ৰহণ কৰিব। আপুনি নিজকে সংযম কৰিব শিকক। সংযমী জীৱন শান্তিৰ মূল। গীতাৰ 6 নং অধ্যায় 16-17 নং শ্লোকত কৈছে, অধিক খোৱা বা কাম কৰা এইবোৰৰ অপৰিমিত ব্যৱহাৰে অশান্তি আনিব পাৰে। নিয়ম সংযম মানে শান্তি। আপোনাৰ জীৱনলৈ যেতিয়ালৈকে সংযম নাহে, তেতিয়ালৈকে আপুনি অশান্তিত থাকিব লাগিব। ক্ৰোধ নিয়ন্ত্ৰণ কৰিব শিকক। ক্ৰোধে ধ্বংস কৰে। ক্ৰোধ নিয়ন্ত্ৰণ কৰিলে মুক্তি পথ বিচাৰি পোৱা যায়। এই বিষয়ে গীতাৰ 5 নং অধ্যায় 23 নং শ্লোকত প্ৰকাশ কৰিছে, যিজনে ক্ৰোধক নিয়ন্ত্ৰণ কৰে সি অশান্তি আৰু দুখৰ পৰা মুক্তি পায়। জ্ঞানৰ আলোড়নে অজ্ঞানতাক দূৰ কৰে। গীতাৰ 5 নং অধ্যায় 26 নং শ্লোকত কৈছে, জ্ঞান মানে জীৱনৰ সঁচা পথ দেখি পোৱা। অন্ধকাৰ অৰ্থাৎ অজ্ঞানতা কেৱল জ্ঞানহে দূৰ কৰিব পাৰি। আমাৰ জীৱনৰ অহংকাৰ হৈছে পতনৰ মূল কাৰণ। 16 নং অধ্যায় 18 নং শ্লোকত কৈছে, অহংকাৰ মানে মই অৰ্থাৎ অহং। যেতিয়ালৈকে আমাৰ জীৱনত এইটো নষ্ট কৰা নাযায়, তেতিয়ালৈকে জীৱনত সত্য বিকাশ নহয়। জীৱনত সত্য, ধৰ্ম আৰু জ্ঞান হৈছে অমৃতৰ পথ। গীতাত এই বিষয়ে 18 নং অধ্যায় 78 নং শ্লোকত উল্লেখ কৰিছে, যিখন পথত সত্য, ন্যায় আৰু জ্ঞান আছে, সেয়ে অমৃতৰ পথ অৰ্থাৎ মুক্তিৰ পথ। মানুহে নিজকে নিজে চিনিব লাগে। নিজক নিজে চিনিব শিকা এই হৈছে জীৱনৰ মুক্তিৰ মূল চাবিকাঠি। এই বিষয়ে গীতাৰ 2 নং অধ্যায় 72 নং শ্লোকত সুন্দৰভাৱে প্ৰকাশ কৰিছে, নিজৰ আচল ৰূপ আত্মাক চিনিলে ভয়, দুখ, মৰমৰ ভালপোৱা সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যায়। বা সমস্ত আমি আপোনাসৱক গীতাৰ 19টাকৈ শ্লোকৰ আভাস মাত্ৰ প্ৰকাশ কৰিলোঁ। যত সম্ভৱ আপোনালোকৰ জীৱনত যদি ক্ৰিয়া কৰে, তেতিয়াহ'লে আমাৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। বা সমস্ত গীতাৰ 4 নং অধ্যায় 40 নং শ্লোকত প্ৰকাশ কৰিছে, বিশ্বাস নথকা মানুহে কেতিয়াও জ্ঞান লাভ নকৰে। যাৰ ভিতৰত সন্দেহ, ঈশ্বৰ অথবা নিজৰ ওপৰত বিশ্বাস নাই, তেনেহ'লে জ্ঞানৰ পথ বন্ধ হৈ থাকে। সেয়ে আমি নিজক বিশ্বাস কৰিব লাগিব, ভগৱানক বিশ্বাস কৰিব লাগিব।
নহ'লে আমি প্ৰকৃত অৰ্থত মনুষ্য জীৱনৰ উপভোগৰ পৰা বঞ্চিত হৈ ৰম। কৃপা কৰি আপোনালোকৰ মন্তব্য ব্যক্ত কৰে যেন। সৰ্বশেষত জয় শ্ৰীকৃষ্ণ।